আমাৰ অহা আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ এটা প্ৰতিবেদন জুলাইত অহা কথা আছিলে, এইটো কাম চলি আছে। এটা প্ৰতিবেদন আমালৈ আহিছে ইতিমধ্যে যে আমি খুব ভাল আমাৰ কাৰণে 22ৰ পৰা 25খন আসন খুব ভাল আজিৰ দিনত। কিন্তু নিৰ্বাচনৰ যেহেতু ক্লাইমেক্সটো এতিয়া আহিবলৈ আহি আছে, মানে এটা পৰিৱেশটো একেবাৰে যিটো কয় এটা মানে সম্পূৰ্ণ নিৰ্বাচনী যিটো পৰিৱেশ, সেই নিৰ্বাচনী পৰিৱেশটো যেতিয়া আমাৰ নটিফিকেশ্যন হ'ব, হয়তো আগষ্ট মাহৰ 15-20 তাৰিখে বা তেনেকুৱা সময়ত হয়তো হৈ যাব। কাৰণ যদি ছেপ্টেম্বৰত নিৰ্বাচন হয় 20-25ৰ ভিতৰত, গতিকে আগষ্টৰ 20-25ৰ ভিতৰত নটিফিকেশ্যন হ'ব। গতিকে সেই নটিফিকেশ্যন হোৱাৰ পিছতে আচলতে বিটিআৰত তেনেকুৱা অঞ্চলবিলাকত আচল স্থিতিটো তেতিয়া আমি অনুধাৱন কৰিব পাৰিম যে কোন ক'ত কেনেকৈ শক্তিশালী, কোনে কিমান ক'ত আসন লাভ কৰিব পাৰিব। সেইটো অকণমান সময় লাগিব বিটিআৰত। কিন্তু অভাৰঅল বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ জনসমৰ্থন বা ৰাইজৰ সমৰ্থন আস্থা আগতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। 2015ত আমি এখন আসন পাইছিলোঁ, নাগৰিজুলি সমষ্টিত ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া জিকিছিল। 2020ত আমাৰ 9খন আসন আমি পাইছিলোঁ। 1ৰ পৰা 9লৈকে আমাৰ গ্ৰাফটো আপ টু ডেট হৈছিলে, আমি 9খন আসন জিকিব পাৰিছিলোঁ 15ৰ পৰা 20ৰ ভিতৰত। গতিকে 20ৰ পৰা আপোনালোকে যদি সমান্তৰালভাৱে তেনেকুৱাকৈ যদি অকণমান আগবঢ়াই দিয়ে কিমানখন আসন পাব পাৰোঁ, সেইটো আজি মই আসনৰ সংখ্যা দি নকওঁ। কিন্তু বিটিআৰত বিজেপিক হয়তো কোনেও ওলাই কৰি চৰকাৰ হয়তো গঠন কৰিব নোৱাৰিব।